সত্যৰ শোকতে ধ্বংস হৈ যাবা যদুপতি, ধ্বংস হৈ যাবা। যদিও তুমি দিলা অভিশাপ, আশীৰ্বাদ বুলি মই ললো শিৰপাতি। ভৱিষ্যতে যদি হয় প্ৰয়োজন, তেন্তে যদু বংশ নাশ কৰিম মই নিজ হাতে। দুৰ্যোধন, মই তোমাক দিওঁ এক হিত উপদেশ। গুৰুদেৱ, পঞ্চ পাণ্ডৱে তোমাৰে মিত্ৰ। পঞ্চ পাণ্ডৱক তুমি ৰাজ্যৰে অৰ্ধ অংশ দান কৰা। গুৰুদেৱ, এনে আদেশ মোক নকৰিব কদাপি। পাণ্ডৱৰ লগত সন্ধি নহয় সম্ভৱ। লাগিলে মোক বধ কৰি পাণ্ডৱে সমস্ত ৰাজ্য উপভোগ কৰক। মূৰ্খ দুৰ্যোধন, নুশুনিলি তই মোৰ হিত উপদেশ। নিজ ইচ্ছামতে কৰ কৃষ্ণ। দাদা। ময়ো যাওঁ দ্বাৰকালৈ। দাদা ৰ'বা দাদা, দুয়ো বীৰৰ গদা যুদ্ধ চাই যোৱা দাদা। কৃষ্ণ, হ'ব কৃষ্ণ, ময়ো তেন্তে উপভোগ কৰোঁ দুয়ো বীৰৰ গদা যুদ্ধ। তোমালোকে যুদ্ধ আৰম্ভ কৰা। ভাল গুৰুদেৱ। লাগিল সমলৰ অতি ভয়ংকৰ ৰণভৰে বসুমতী কম্পে থৰা। ৰক্ষা নাই বলৰামৰ হাততে। কিয় তই নাভিৰ তলতে কৰিলি আঘাত? তোক আজি কোনে ৰক্ষা কৰিব? যোৱা, সৰগত স্থান পাবা তুমি উচ্চ মনুষ। বলা কৃষ্ণ। দাদা ধৰ্মৰাজ, হস্তিনাথ কৰ্তব্য আমাৰ হল সমাপন। অতি শীঘ্ৰেই যাব লাগিব আমি
দ্বাৰকাপুৰীলৈ। যদুপতি হোৱা মাতা গান্ধাৰী এদিকে আহিব লাগিছে। ধৰ্মৰাজ্য মাতা কিহৰ ধৰ্মৰাজ্য? ধৰ্মৰাজ্য নহয় এইখন বিধৱাৰ চকুৰ পানীৰ ৰাজ্য। আজি পুত্ৰহীনা গান্ধাৰী আহিছে পঞ্চ পাণ্ডৱ আৰু যদুপতিক আশীৰ্বাদ দিবৰ বাবে। আহিছে হস্তিনাৰ যত মানে বিধৱা বোৱাৰী বাহিৰত কৰিছে অপেক্ষা। তোমালোকে মহাবীৰ পৰ্ব কৰিলা স্থাপন। এতিয়া স্ত্ৰী পৰ্ব তোমালোকে কৰা স্থাপন। মাতা পুত্ৰৰে হত অপৰাধ কৰিবা মাৰ্জনা। এই মাতা আজিৰ পৰা তুমি পঞ্চ পাণ্ডৱকে নিজৰ পুত্ৰ বুলি কৰিবা গ্ৰহণ। যুধিষ্ঠিৰ, করুণাময়ী গান্ধাৰীৰ বুকুত জ্বলিছে আজি ভীষণ অগ্নি। ক'ত মোৰ পুত্ৰ হত্যাকাৰী? চাও মই মাত্ৰ তেওঁক এবাৰ দৰ্শন কৰোঁ। ক'ত নোপোৱা কিয়? ক'ত? হে দেৱী, এয়া দেৱী, মই তোমাৰ সন্মুখত দেৱী। চোৱা দেৱী, স্বামীবোৰ জন্মান্ধ আছিল। সেয়েহে আপোন ইচ্ছাৰে আজি ময়ো হলো অন্ধ। দেৱী, তুমি নেকি ভুৱন মোহন মুৰলীধাৰী? তুমি নেকি যে দ্ৰৌপদীৰ লজ্জা কৰিলা নিবাৰণ? সুন্দৰ দেৱী, তুমি সুন্দৰ এই পৃথিৱীৰ পোহৰ। কিন্তু কোৱা, কিয় তুমি অকাৰণে কুৰুক্ষেত্ৰ ৰণৰ কৰিলা সূচনা? কিয় তুমি মোৰ পুত্ৰক কৰিলা হত্যা? উত্তৰ দিয়া যদুপতি, দেৱী, উত্তৰ দিয়া। দেৱী, যুদ্ধৰ বাবে যাওঁতে দুৰ্যোধনে তোমাৰ পৰা আশীৰ্বাদ বিচাৰোতে তুমিয়ে জানো ধৰ্মৰ জয় বুলি আশীৰ্বাদ দিয়া নাছিলা? হে দেৱী, অধৰ্মৰ সমূলঞ্চে হল ধ্বংস। শুনা দেৱী, আজি যিদৰে তুমি মোৰ অন্তৰত পুত্ৰৰ অগ্নিৰে জৰ্জৰিত কৰিলা। দেৱী, তোমাকো দিছো আজি মই ঘোৰ অভিশাপ। যিদৰে পুত্ৰ শোকত মোৰ
মোৰ অন্তৰত ভীষণ অগ্নি জ্বলিব লাগিছে। তুমিও আৰু তোমাৰ এই সমগ্ৰ যদুবংশ পুত্ৰৰ শোকতে ধ্বংস হৈ যাবা। ধ্বংস হৈ যাবা যদুপতি, ধ্বংস হৈ যাবা। দেখা সর্বজনা বিধি বিধান বিধি বিধান ইতু দেৱী, যদিও তুমি দিলা অভিশাপ, আশীৰ্বাদ বুলি মই ললো শিৰপাতি। ভৱিষ্যতে যদি হয় প্ৰয়োজন, তেন্তে যদু বংশ নাশ কৰিম মই নিজ হাতেৰে। ক্ষমা কৰিবা যদুপতি। পুত্ৰৰ শোকত জৰ্জৰিত হৈ হেৰুৱাই পেলালো মই মোৰ হিতাহিত জ্ঞান। বুজিছো সকলো। দেৱী, সংসাৰত এয়াই চলি আছে আৰু যোগে যোগে জন্মে জন্মান্তৰে এয়াই চলি থাকিব। মোক ক্ষমা কৰিবা যদুপতি, মোক ক্ষমা কৰিবা। দাদা ধৰ্মৰাজ যদুপতি, বিকুদৰ যদুপতি দুষ্টক দমন, শান্তক পালন, কৰ্তব্য আমাৰ হ'ল সমাপন। এতিয়া যাওঁ ব'লা, আমি আপোন কৰ্তব্যত হওঁ অগ্ৰসৰ। বলা যদুপতি। হে ন যায়